যাৰ কৃপাত মই এতিয়া থিয় হৈ আছো हेलो नमस्कार কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আৰু আপোনালোক ভালে থাকিব মই হাউস ওমেন স্মিতা লৈ আহিছো আপোনালোকে এটা নতুন ব্লগ আৰু আজি ব্লগটো স্পেশাল এতিয়া আপোনালোকে অকমান গান শুনক খুব ধুনিয়া কাম এটা কৰো আমি একেলগে কইলে নিশ্চয় মোৰ ভাল লাগিব আপোনালোকৰ ভাল গানো লাগি কি উত্তীৰ্ণ উত্তেজনা আছে বিলতে এই ফলে কনকন দিবলে খুব ধুনিয়া মাইকৰ ওচৰতে বহি আছো আৰু ইয়া দেখিছে মান বাহিৰত বিলতে কবিতা এটা গাই আছে মই দেখাই আছো আপোনালোকক দাদা তুমি জানো আচ্ছা বিলতে বিলতে আদিম এটা গাব লাগিব সবে নহলে লাজ আপোনালোকে পাব আমিও পাম সবে গাব লাগিব মোবাইলত আছে গুগল সুগল যি উলিয়াই লৈ লগ মই উলিয়াই লৈছো ৰব once more please once more please বিলতে আহিছে এটা লাইন আমি গাম এটা লাইন আপোনালোকে গাব বিৰাট ধুনীয়া এইফালে সুন্দৰ গাইছে ভাই মোবাইল কম আছে ইমান মোবাইল নাই নেকি মানুহৰ মামাক ক'ব লাগিব এইটো লতে আৰবা বছৰে দালতে তো আপোনালোকে শুনিলে গুৰুৰ গান তো গুৰুৰ গান আৰু আছে মই যাম কিন্তু মই অকমান বাহিৰত ওলাই আহিছো আৰু এয়া হৈছে বৰখালা যজ্ঞৰ এটো বহুত ধুনিয়াকে এবাৰ বনাইছে 100 শতিকা হৈছে বুলি মই শুনিছো এটো সেই কাৰণে আমিও আহিছো এবাৰ বহুত ডাঙৰকে মেলাও পাতিছে আৰু চাব আহিছো আৰু এয়া ইমান ধুনিয়াকে জাপিটো ইমান ধুনিয়াকে বনাইছে আৰু ইমান উখ বহুত ভাল লাগিছে ইয়াত শিৱ মন্দিৰ এটা আছে ওচৰতে যেটো বিষ্ণু যজ্ঞ হয় তো তাৰ ওচৰতে এটা শিৱ মন্দিৰ আছে এইটো শিৱ মন্দিৰটো সো মই ৰাতিপুৱা আহিম আমি সেৱা কৰিম আজি ৰাতি নাযাও আৰু এয়া আমি এতিয়া আকৌ গৈ আছো গানৰ ফালে এয়া মন নাচি আছে আৰু লগত দিয়া আমাৰ বাইদেউ মানে ছোৱালী বৰখালা যজ্ঞ চাবলে সো ইয়াত এতিয়া আজি দিখু আছে তো দিখুৰ প্ৰগ্ৰাম হ'ব অলপ পিছতে বাকি আমাৰ গুৰু গাই গ'ল আপোনালোকে চালে কেনেকুৱা পালে জনাব আৰু ইয়াত মানুহৰ ভিৰ বহুত হৈছে এই দেখিছে কিমান মানুহৰ ভিৰ আৰু ইয়াত দিখু উঠিব অলপ পিছতে আমি ইয়াতে বহি আছো আৰু এইটো হৈছে মন্দিৰ যিটো ৰাধা কৃষ্ণ মূৰ্তি আছে কৃষ্ণ মন্দিৰ বুলি কয় ইয়াত যজ্ঞ হয় বৰখালা যজ্ঞ মোৰ আগৰ ভিডিঅ' আছে আপোনালোকে চাব পাৰে ভিডিঅ'টো যিবিলাক ছোৱালীয়ে বেলেগৰ পৰা মেকআপ ধাৰ কৰি মাৰি আহিছে তাৰ পিছত শুনি এইটো বেলেগ মাত ওলাইছে তাৰ পিছত নমস্কাৰ জনাইছো
মোৰ তিৰিটো যাৰ কৃপাত মই এতিয়া থিয় হৈ আছোঁ মোৰ তিৰিটো মই অহংকাৰ নকৰোঁ যোৰা ওপৰৰ পৰা বনাই পঠায় হয়নে নহয় যোৰা ওপৰৰ পৰা বনাই পঠায় মোৰ যিটো তিৰি নহয় এইটো মানে কি বুলি ক'ম কামাণ্ডো বুলি ক'লে ভুল নহয় আৰু মোক মানে ইমানেই মৰম কৰে এতিয়া কেইটা বাজিল এতিয়া 11টা 11:30 বাজিল মই ঘৰত নোযোৱালৈকে তাই ভাত নাখায় এইটো কাৰণে নহয় যে মোক মৰম কৰে গছমুনি বহি আছে মই গৈ বনালে খাব সেই মোৰ তিৰি কিন্তু এটা সুবিধাও আছে এতিয়া আমাৰ ঘৰত আলহী আহিলে পূজাই বিহু আমি পিঠা বনাও নাই নাৰিকলৰ লাড়ু বনাওঁ তেতিয়া আপোনালোকক নাৰিকল ৰুকিবলৈ কি লাগে ৰুকনি লাগে নাই মোক নালাগে মোৰ মানুহজনী ডাইৰেক্ট নাৰিকল ভাঙক তাত দাঁতত দিয়ক ডাইৰেক্ট গুৰি হৈ ওলাই আহে লাড়ু ৰেডি মই এবাৰ আমেৰিকা গৈছিলোঁ যোৱাবাৰ কৰোণাৰ পিছত নাচাত যাওঁতে মোক ক'লে আপুনি কিবা এটা আৱিষ্কাৰ কৰক মইনো কি আৱিষ্কাৰ কৰিম মই এনে কৈ দিলোঁ আৰু যে পৃথিৱীৰ ছোৱালীবিলাক কমকৈ মৰে ল'ৰাবিলাক বেছিকৈ মৰে চবে আচৰিত হৈ গ'ল ছোৱালীবিলাক কমকৈ মৰে ল'ৰাবিলাক বেছিকৈ মৰে চবে 40 বছৰত মৰিব তাইতো এই চেহেৰা ধৰক আজি ডেট হ'ল যে আজি সাজুৰ ঘৈণীয়েক মৰিব প্ৰথমবাৰ আহিছে ন ভাল লাগিছে নে ভাল লাগিছে ন এতিয়া আপোনাৰ গীত প্ৰগ্ৰাম আছে ন চাম মই গুৱাহাটীতে চাইছোঁ এতিয়া ইয়াতে চাওঁ ভাল লাগে আপোনাৰ প্ৰগ্ৰাম চাই পেলাই চ' ভাল লাগিল আপোনাক লগ পাই পেলাই থেংক ইউ ছ' মাছ সকলোকে উইছ কৰিম আৰু হেপী হলি ঠিক আছে থেংক ইউ কি বেজি কথা কলি বেজি নামানলি চলিয়ে ডাঙৰ নহয় দেখোন 1 বছৰ 2 বছৰ 5 বছৰ 7 বছৰলৈকে বেজি চলি ডাঙৰ কৰে আৰু কি লাউ বিলাহীৰ কথা কবা আইছাই হয় বাৰু আজিকালি চলিয়ে বেজি দিলে ডাঙৰ নহয় আৰু লাউ ক'ত ডাঙৰ হ'ব চেলুট দে মানছি দে পৰম শ্ৰদ্ধাভাজন ধৰ্মপ্ৰাণ ৰাইজ অসমৰ ঐতিহ্যমণ্ডিত সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মীনাৰায়ণ যজ্ঞৰ আজি 4ৰ্থ দিনাৰ বিশেষ আকৰ্ষণ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ এয়া মঞ্চত যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু ইয়াৰ মাজত আমি আপোনালোক সকলোকে এটা হাততালিৰে দীক্ষু শৰ্মাক আদৰণি জনাবলৈ অনুৰোধ জনালোঁ এয়া মঞ্চত কণ্ঠশিল্পী দীক্ষু শৰ্মা সকলোকে নমস্কাৰ জনাইছোঁ নলবাৰী নিজৰ ঘৰ হয় নহয় আমি নলবেৰা ভাল লাগিছে আজি ইমান ধুনীয়া এটা পবিত্ৰ ক্ষণত আপোনালোকৰ মাজত আহিছোঁ গীত গাবৰ কাৰণে সুযোগ পাইছোঁ তাৰ কাৰণে উদ্যোক্তাসকললৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এটা পবিত্ৰ অনুষ্ঠান সকলোৱে ভালে আছে নহয় এবাৰ জোৰকৈ চিঞৰ এটা মাৰকচোন অঁ নলবেৰা বুলিতো এইখিনি পাৰে ন এটি সপোন তুমি আৰু মই শুনিছে নে এই গানটো যদি তুমি নোহোৱা আধৰুৱা হ'ব মোক খুব টেগ কৰি থাকে ইনষ্টাগ্ৰামত এইটো গান ৰীল বনাই মোক টেগ কৰে এবাৰ গাব নেকি লগত এটি কি হলে ও এটি লাষ্ট কৰিব নালাগে দিয়ক
শক্তিৰ প্ৰতীক এটি জাপিৰে তেখেতক সম্বৰ্ধনা জনাব ফায়লিনা কাশ্যপে। লগতে আমাৰ মাজত উপস্থিত আছে চিঞৰটো কিন্তু বেছি ডাঙৰ আছিল। এতিয়া গানটোতো এনেকে গাব লাগিব। ৰজাই হুকুম দিছে, কি হুকুম দিছে, ৰজাই হুকুম দিছে, কি হুকুম চকুৰে চিনাকি মেঘৰে মেঘালী কিনো মৰম দেহে মনে এইটো বিনিয়াৰ হয়। নাচো 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 মনে মনে মৰমে নাচো 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 নাচো। আগত অকণমান খালী ঠাই আছে। এয়া যজ্ঞৰ ভিতৰতে আৰু এতিয়া দিক্ষুৱে পাৰফৰ্মেঞ্চ কৰি আছে, বাট আমি এতিয়া নাথাকোঁ, বহুত দেৰি হৈ গৈছে, 1টা বাজিছে, মনৰো মানে টোপনি লাগিছে, সেইকাৰণে ভাবিছোঁ আমি আৰু বেছি দেৰি নকৰোঁ আৰু ৰাতিপুৱা সোনকালে যজ্ঞত আহিব লাগিব যেতিয়া, তো আমি সোনকালে এতিয়া ইয়াৰ পৰা ওলাই দিওঁ, কিয়নো ইয়াত নাচ চাই থাকিলে বহুত দেৰি হৈ যাব। আৰু ইমান ধুনীয়া লাগিছে নহয়, গানবিলাক বহুত ভাল লাগিছে। আৰু এইটো মানে মন্দিৰ এটা বনাইছে, মানে এনেই মানুহে ফটো চটো উঠিব পৰাকৈ, আৰু ইয়াৰ ভিতৰত কিবা কৰিছে, কলহবোৰ ৰাখিছে, সেইটো মই গম নাপালোঁ, কিয়নো আমি বহুত দেৰিকৈ আহিলোঁতো নেক্সট, সেইকাৰণে আজি নেক্সট ডে তো যজ্ঞ আছে, আজি যজ্ঞ হ'ব, কালি ফাংচন আছিলে আৰু ইয়াতে 21 তাৰিখৰ পৰাই চলি আছিলে। এতিয়া গাঁৱত এয়া বাইদেউহঁতৰ ঘৰতে আহিছোঁ, চ' আগৰ এটা ভিডিঅ' দিয়া আছে মোৰ, চাব আপোনালোকে। আৰু মই দিক্ষুদাৰ লগতো কালি কথা পাতিলোঁ, আপোনালোকে অকণমান দেখাই দিওঁ বাৰু, ভিডিঅ'টো চাই লওক, দিক্ষুদাৰ লগত অকণমান কথা পাতিলোঁ। আমাৰ মন ৰাতিপুৱাৰ পৰা খালি ফুৰা গাড়ী পেহাকৰ লগত খালি ঘূৰিয়ে আছে আৰু অহাৰ পৰা এবাৰ আহিব, বস্তু কিবা আনিব গ'লে আনিব, যোৱাৰ লগত যাব, এনেকৈ মানে ইমান ফূৰ্তি পাইছে নহয়, ই মানে পূৰা এক্সাইটমেণ্ট আৰু ইয়াত আহি মানে বহুত ভাল পাইছে, বহুত ফুৰি আহিলা। এতিয়া আমি গৈ আছোঁ যজ্ঞত চাবলৈ, এয়া ভিনদেউ, সৰু ভিনদেউ, মন আগত আৰু মই স্কুটিত আমি যজ্ঞলৈ গৈ আছোঁ। এতিয়া আপোনালোকক দেখাম, মই আগৰ ভিডিঅ'টো আছে যজ্ঞ গোটেইখিনি দেখাইছিলোঁ, এইবাৰ যি পাৰোঁ দেখাব চেষ্টা কৰিম, চাই থাকিব।
ইয়াতে আমি বিষ্ণু পূজা বুলি চাকি জ্বলালোঁ আৰু ইয়াতে বহুত প্ৰসাদৰ আয়োজন কৰি আছে সকলোৱে বহুত ডাঙৰকৈ পূজাটো হয়তো আৰু বহুত মানুহৰ সমাগম হয় এই পিছফালে আপোনালোকে দেখিছে ইয়াতে কৰি আছে আৰু বহুত মানুহ আহিছে আৰু আহিবলৈ এতিয়া বাকী আছে চ' আপোনালোকক যিমান পাৰোঁ মই দেখাব চেষ্টা কৰিম যাম আপোনাৰ মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে বৰশালা ইমান ডাঙৰ যজ্ঞটো যে উপভোগ কৰিব পাৰিছে হোলীৰ দিনততো বহুত আৰু পাহৰি গৈছিলোঁ যে হেপী হোলী সকলোকে এডভান্স কৰি দিছোঁ আমি আহিছোঁ শিৱ মন্দিৰত ইয়াতে ওচৰতে শিৱ মন্দিৰ এটা আছে তো তাত সেৱা কৰিলোঁ বহুত ধুনীয়া পৰিৱেশ আৰু বহুত ভাল লগা নিৰল নিস্তব্ধ পৰিৱেশ আৰু এইখিনি চাই ইমান দেখিছেনে ইমান ধুনীয়া বহুত ভাল লাগিছে আজি আহি পেলাই ইয়াতে সেৱা কৰি হোলীৰ সময়ত বৰপেটাত যোৱা হোৱা নাই এতিয়ালৈকে চাওঁ কি কৰোঁ সেইটো নেক্সট এতিয়া আমি বিশেষকৈ ইয়াত আহিছোঁ চ' আজি ভাল লাগিছে সকলো ঘৰৰ সকলো পৰিবাৰ আহিছে গোটেই মানুহ আহিছে চ' ভাল লাগিছে বহুত ভাল লাগিছে বৰশালাৰ এটা যজ্ঞ বুলি ক'লে বিষ্ণু যজ্ঞ বুলি ক'লে বহুত ডাঙৰ এটা উৎসৱ হয় আৰু এইবাৰ 100 শতিকা হৈছে বুলি শুনিছোঁ চ' সেইকাৰণে অকণমান বেছি ডাঙৰকৈ কৰিছে আৰু বহুত ভাল লাগিছে আৰু বহুত মানুহ সমাগম হৈছে বাহিৰৰ পৰাও আহিছে বহুত মানুহ তো বহুত ধুনীয়া লাগিছে তো পৰিৱেশটো আপোনালোকে অলপ চাই লওক ইয়াত যোনে যোনে অহা নাই ইয়াত হোলীৰ সময়ত বিশেষকৈ হয় আৰু নতুবা আমাৰ চ'ত মাহ বা ফাগুন মাহত কেতিয়াবা পৰে আৰু তো আপোনালোকে আহিব পাৰে বৰশালা যজ্ঞ বুলি তো বহুত ডাঙৰ উৎসৱ হয় ইয়াতে আশীষ বছৰ কাল সংবিধানত প্ৰতিনিধিত্ব কৰিছে তেখেতে 5 বছৰ কাল মন্ত্ৰীও আছিল এই বছৰ অৰ্থাৎ এই যে আগন্তুক নিৰ্বাচন আহি আছে এই লোকসভা নিৰ্বাচনত মানে তেখেতক অসম জনপ্ৰিয় ভাৰতীয় জনতা পাৰ্টি আৰু ইউপিডিএল এই তিনিটা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী মাননীয় কণী বৰুণ চৌধুৰী আমাৰ মাজত উপস্থিত আছে মই কোন প্ৰথমতে আমাৰ যজ্ঞ পৰিচালনা সম্পাদক তেখেতক এখন গোলাম নাম আহ্বান কৰিছোঁ ইয়াৰ পিছত আমাৰ মহাযজ্ঞটো উপভোগ কৰি আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব আৰু যিসকলে নাজানে সেইসকলে নেক্সট ইয়াৰ আহিব পাৰিব আজিলৈ আহিছোঁ বাই বাই